নতুনকে এটা ব্যৱসায় কৰিম বুলি ভাবিছে ব্যৱসায়টো আপোনালোকক ধুনীয়াকে সহায় কৰিব ভাবিব পাৰে যে আমি ইমান কম দামত কেনেকে দিম লোকসান কৰি নিদিও আমাৰ যেটো আমাৰ মুনাফাটো আমি একেবাৰে কম কৰি আপোনালোকক দিয়াৰ চেষ্টা কৰিম মাত্ৰ 75 টকাৰ পৰা চাৰ্জাৰ বা ডাটা কেবলৰ পৰা ইত্যাদি কৰি একদম এভৰিথিং বস্তু পাই যাব মাত্ৰ 75 रुपीसৰ পৰা নাই হয় এটো এমআই নাই আচ্ছা এটো কোনবা হোলসেল গ্ৰাহকে কিনিব আহিলে 480 টকা 480 টকা এই ডিসপ্লে যদি আপুনি দোকানদাৰ হয় আপুনি নিশ্চয় জানে ৰেট 480 টকা অৰিজিনাল ক্ৰাউন ডিসপ্লে হয় আচ্ছা আপোনালোকে মানে কমত দিয়া বস্তুটো এটোৱে কাৰণ যে আপোনালোকে হোলসেল কৰে হয় গুটে মোবাইলখন ভাগি চুৰমাৰ হৈ গৈছে আচ্ছা এলসিডি ফ্ৰেম লাগে বেক প্যানেল লাগে পাৱাৰ ফ্লেক্স লাগে মেইন ফ্লেক্স লাগে সিসি বোৰ্ড লাগে মাইক্ৰো মাইক লাগে গুটেখিনি বস্তু আমাৰ ইয়াত পাব একেবাৰে ৰেডি কৰি লৈ যাব পাৰিব 50 টকাৰ পৰা আপুনি ডিসপ্লে লগাই দিব পাৰিব নমস্কাৰ আজি আপোনালোকে এনেকুৱা এটা ভিডিও লৈছো যিটো ভিডিও চোৱাৰ পিছত আপোনালোকৰ বহুতে লাভ হ'ব কাৰণ মই সদায় মোবাইলৰ ভিডিও দেখাও আইফোন বা এন্ড্ৰইড হক যিকোনো মোবাইলৰ ভিডিও দেখাও কিন্তু আপুনি সেই মোবাইলটো লোৱাৰ পিছত আপোনাৰ যদি মোবাইলটো কেতিয়াবা কাটচিত কিবা প্ৰবলেম পায় তেনেহলে আপুনি ক'ত যাব মই আজি আপোনালোকৰ এনেকুৱা এখন দোকানত আহিছো যত আপোনালোকে সেই মোবাইলটো ঠিক কৰিবলৈ ডিসপ্লে হক বা মোবাইলৰ এভৰিথিং বস্তু যি প্ৰবলেমে নোলাক মোবাইলটো আধাতকৈ আধা দামত আপোনালোকে হোলসেল ৰেটত আপোনালোকে জেনুইন পাৰ্টস সহ আপোনালোকে সেই মোবাইলটো ব্যৱহাৰ কৰিব পাৰিব ভাল কৰি লৈ যাব পাৰিব মই আজি ক'ত আহিছো আৰু তেওঁলোকৰ স্বত্বাধিকাৰী দাদাজন মোৰ লগত আছে আপোনালোকক গোটে ভিডিওটোৰ মাধ্যমেৰে জনাই দিবলৈ চেষ্টা কৰিম প্ৰথমে দাদাৰ লগত চিনাকি কৰি দাদা অলপ এফালে আহিব আপোনাৰ ভাল নামটো আমাৰ ভিডিও ভিউয়াৰ্ছক এবাৰ জনাই দিয়কচোন মোৰ নাম নাজিৰ হোসেন আচ্ছা আৰু আপোনালোকৰ এই দোকানখনৰ নামটো কি আছিল আপোনালোকৰ আমাৰ দোকানখনৰ নাম হৈছে আসিয়া মোবাইল ৰিপেয়াৰিং চেণ্টাৰ আচ্ছা লোকেশন এক্সাক্ট লোকেশনটো একদম সহজ কৈ ধুনিয়াকে কৈ দিয়ক এক্সাক্টলি যদি আপুনি ৰহাৰ ফালৰ পৰা আহে আমাৰ হৰবগা থানা পাৰ হৈ যদি আপুনি কোৰ্টৰ ফালে যায় ব্ৰিজ পাব নালাগে তাৰ আগতে আপুনি বাওঁফালে পাব নগা কোৰ্ট নেপাওঁতে এফালে ব্ৰিজ নেপাওঁতে এফালে বাওঁফালে পাই যাব আচ্ছা ঠিক আছে আৰু যদি আপুনি লংকাৰ ফালৰ পৰা বা বৰবজাৰ ফালৰ পৰা আহে ব্ৰিজ পাৰ হৈ খুফালে পাব চাইলটো পাৰ হৈ লগতে আমাৰ চাইলটো পালে একদম মেইন মজিয়াতে মৰিগাঁও সিন্ডিকেট যেহেতু মৰিগাঁও সিন্ডিকেট বুলি ক'লে সকলোৱে চিনি পায় আৰু সেই মৰিগাঁও সিন্ডিকেট একদম মেইন মাছ মজিয়াতে তেওঁলোকৰ এই দোকানখন আছে দাদা আজি আমি এটা কথা সুধো সদায় মই মোবাইলৰ ভিডিও বহুত বনাই থাকো কিন্তু মই আজি আহিছো মোবাইল ৰিপেয়াৰিং আপোনালোকৰ যেটো বহুতে নাম শুনি আছো যে মোবাইল ৰিপেয়াৰিং আপোনালোক বহুত একদম এক্সপাৰ্ট হৈ পৰিছে আৰু ডিসকাউন্ট বহুত ৰাখে বলে সেইকাৰণে মই আপোনাৰ তাত আজি ভিজিট কৰিলো তে কেনেকুৱা কি বস্তুবিলাক অলপ বুজাই দিয়কচোন ডিসকাউন্ট আমি নিজে যেহেতু স্পেয়াৰ পাৰ্টছৰ হোলসেল কৰো আমাৰ দোকান আৰু এখন আছে আমি এখন নতুনকে খুলিছো আচ্ছা আৰু অলৰেডি আছে মানে আমাৰ আছে আনোৱাৰা পিছে বুলি আমাৰ দোকান এখন আছে আৰু গুটেখিনি স্পেয়াৰ পাৰ্টছৰ আমি বহুত আগৰ পৰা হোলসেল কৰি আহিছো আচ্ছা আৰু এইটো বিষয়ে আমাৰ যথেষ্ট নলেজ আছে আচ্ছা আৰু গ্ৰাহকক কেনেকে কম দামত দিব পৰা যায় তাৰ ব্যৱস্থা আমি ৰাখিছো এতিয়া নতুনকে এখন ডিসপ্লে লগাব আহে এজন ব্যক্তি বহুত আজিকালি ডিসপ্লে যায় ডিসপ্লেখন লগাব হলে মিনিমাম আপুনি কিমানত লগাই দিব পাৰিব 650 টকাৰ পৰা আমাৰ আৰম্ভ হৈ যায় 650 টকাৰ পৰা আপুনি ডিসপ্লে লগাই দিব পাৰিব আপুনি ডিসপ্লে আমি ডিসপ্লে লগাই কৰি আপোনাক তৈয়াৰ কৰি দিম আৰু যদি এক্সট্ৰা আপোনাৰ গুটে মোবাইলখন ভাগি চুৰমাৰ হৈ গৈছে আচ্ছা এলসিডি ফ্ৰেম লাগে বেক প্যানেল লাগে পাৱাৰ ফ্লেক্স লাগে মেইন ফ্লেক্স লাগে সিসি বোৰ্ড লাগে মাইক্ৰো মাইক লাগে গুটেখিনি বস্তু আমাৰ ইয়াত পাব একেবাৰে ৰেডি কৰি লৈ যাব পাৰিব একদম ক্লিয়াৰ কৰি নিব পাৰিব আচ্ছা মিডিয়াম ৰেঞ্জৰ যিবিলাক মোবাইল হয় যেনেকে C11 C20 এনেকুৱা ধৰণৰ মোবাইল বিলাক আপুনি 850 টকা মানত আপুনি আমাৰ ইয়াৰ পৰা ডিসপ্লে লগাই লৈ যাব পাৰিব ভাল কোৱালিটি আৰু 850 টকাৰ পৰা 850 টকাৰ পৰা ঠিক আছে যে হোলসেল কৰো আচ্ছা দামৰ কাৰণে আমি কম মাৰ্জিনত দিব পৰা ব্যৱস্থা আমাৰ ইয়াত আছে আপোনালোকে মানে কমত দিয়া বস্তুটো এটোৱে কাৰণ যে আপোনালোকে হোলসেল কৰে হয় আচ্ছা আৰু কোনোবাই যদি ভাবে যে তেওঁলোকৰ হোলসেলত বহুত কিবিস মাল লাগে বা তেওঁলোকে দোকান আছে তেওঁলোকৰ বা দোকান খুলিব বিচাৰে আপোনালোকে যোগান ধৰিব পাৰিবনে নিশ্চয় নিশ্চয় যদি কোনোবা ভাবিছে যে মই নতুনকে এখন ৰিপেয়াৰিংৰ দোকান খুলিম বা স্পেয়াৰ পাৰ্টছৰ দোকান খুলিম বা কোনোবা ভাবিছে মই এসেসৰিজৰ দোকান খুলিম আচ্ছা এ টু জেড আমাৰ ইয়াত পাব গুটেখিনি যোগাৰ যি লাগে এনেকে সৰু এটা ফ্লেক্সৰ পৰা আৰম্ভ কৰি ডিসপ্লেৰ পৰা আৰম্ভ কৰি আপুনি তাৰ যি বস্তু আছে যিখিনি বস্তু লাগে এক নম্বৰ হোলসেলাৰ তেওঁলোক আপুনি আহি আপোনালোকৰ দোকানৰ কাৰণে যিবিলাক মোবাইলৰ এক্সেসৰিজ সেই বস্তুখিনি আপোনালোকে ধুনিয়াকে লৈ যাব পাৰিব আপোনালোকৰ সাৰ্ভিসৰ বহুতখিনি সুবিধা মণ্ডতে ইয়াত আছে নিশ্চয় আছে আৰু ভিডিও চাই থকাৰ ভিতৰত হয়তো বহুত আমাক চিনিও পাব পাৰে হয় কোনোবা পুৰণা দোকানী হওক বা নতুন দোকানী হওক টুলছৰ এ টু জেড আইটেম আমাৰ ইয়াত আছে সৰু স্ক্ৰু ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি মাইক্ৰোস্কোপে লাগক বা পাৱাৰ ডিসি পাৱাৰ সাপ্লায়াৰ লাগক ঠিক আছে বা সেপাৰেটৰ মেশিন লাগক বেলেগ বেলেগ ধৰণৰ সেপাৰেটৰ মেশিন আমাৰ ইয়াত পাব বেলেগ বেলেগ ধৰণৰ পাৱাৰ সাপ্লায়াৰ পাব আচ্ছা বা আপুনি মাইক্ৰোস্কোপৰ বহুত কিটা মডেল পাব আমাৰ ইয়াত ব্যৱসায়টা আৰম্ভ কৰো
সৰুকে আৰু তেনেহলে আপোনালোকে সেই মানুহজনক সাপোৰ্ট কৰিব মানে নিশ্চয় সাপোৰ্ট কৰিম ঠিককে বুজাই কৰি দি আমি নিশ্চয় আপোনাক অলপ মানে গাইডেন্স সহকাৰে দি মানে তেওঁলোকক এটা ব্যৱসায় এটা কৰাত সহায় কৰিব নিশ্চয় নিশ্চয় আপুনি যেতিয়া নতুন দোকান এখন খুলিব তাৰ কাৰণে আসলতে আপুনি কি কোনখিনি কৰিব লাগে আমাৰ যিখিনি বিবেক আছে আমি হেতু বিবেকেৰে আপোনাৰ যাতে লোকসান নহয় তাৰ ব্যৱস্থা কৰি দিম তেনেহলে ওচৰলৈ আহি দেখা দিবা এইবিলাক চাব পাৰিছে এইবিলাক সব ডিসপ্লে ন এইবিলাক হয় নিশ্চয় এইবিলাক ডিসপ্লে এইবিলাকো ডিসপ্লে ন এইবিলাক সব ডিসপ্লে সব একদম ভৰপুৰ আৰু এইফালে পুৰা ডিসপ্লে একদম ভৰপুৰ ৰাখিছে মোবাইল এক্সেসৰিজ এইবিলাক মই আমি সব ডিসপ্লে স্যাম্পল ৰাখিছো আচ্ছা বিচাৰি পাব কাৰণে আচ্ছা এইবিলাকো ন এইবিলাক আপুনি যতে যতে নাপাব Lenovo এইবিলাক ডিসপ্লে হয় Lenovo হয় LG হয় মাইক্ৰোম্যাক্স লাভা জিও Infinix Tecno এইবিলাক সবতে পোৱা না যায় আচ্ছা সবতে আপুনি স্বাভাৱিক হিচাপে Vivo Oppo MI Realme এইবিলাক পোৱা যায় কিন্তু আমাৰ ইয়াত এভৰিথিং মোবাইল জি মোবাইল আপোনালোকে প্ৰবলেম নাই পাইছো হেয়া লাগিলে মোবাইলটো আনকমন নহওক সেই মোবাইলটো ডাইৰেক্ট লৈ আহক এই দাদাজনৰ ওচৰ ডাইৰেক্ট আপোনাক ভাল কৰি দি পঠিয়াই দিব পাৰিব 80-90% মডেলৰ আমাৰ ডিসপ্লে ইয়াত মজুদ আছে আচ্ছা আপুনি বিচাৰি হাবাতুৰি খাইব আপোনালোকৰ মোবাইলটা আছে একদম যেনবা লাভা মোবাইলটা আছে বা কিবা মাইক্ৰোম্যাক্স মোবাইল আছে আপোনাৰ ডিসপ্লে বেয়া হল আপুনি আপোনাৰ ঘৰৰ ওচৰ দোকানত মাথা বেয়া হৈ যায় বিচাৰি কৰি ডিসপ্লে নাই কিন্তু এই দাদাজনৰ ওচৰত আহিলে আপোনাক 1 সেকেন্ডত সেই কাম ক্লিয়াৰ কৰি দিব পাৰিব আপুনি কন্টাক্ট নাম্বাৰ যেটো দিয়া থাকিব আপোনালোকে স্ক্ৰিনত ওলাই থাকিব নিশ্চয় এই নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব আৰু মডেলটো আমাক হয়তো হোৱাটছএপত দিয়া যেনেকৈ আপুনি বুজিবা আমাক দিব আমি আপোনাক কিমান খৰচা হ'ব জনাই দিম আপোনাক মাল দিম ওকে এইবিলাক চাওক এইটো 9A হয় এইটো MI 9A আচ্ছা এইটো কোনোবা হোলসেল গ্ৰাহকে কিনিব আহিলে 480 টকা 480 টকা এই ডিসপ্লে যদি আপুনি দোকানদাৰ হয় আপুনি নিশ্চয় জানে ৰেট চাওক 480 টকা অৰিজিনাল ক্ৰাউন ডিসপ্লে হয় আচ্ছা চাওক ইয়াত কোনো হেৰি নাই আচ্ছা আৰু যদি কোনো খুচৰা কাস্টমাৰ এটো লগাব আহে আমি 650 টকাত লগাই দিম আচ্ছা আপুনি হোলসেলার হলে মানে 450 টাকা 480 টাকা 480 টাকা আৰু গোটেই কিটা মডেল একে দাম নাথাকে কোনবা যদি দোকানী হয় মেকানিক হয় নিশ্চয় গম পাই গৈছে এটো দাম যদি ইমান বাকিখিনি কেনেকুৱা হ'ব মই মেকানিক সকলক দেখাইছো এটো আমাৰ ক্ৰাউনৰ Y20 ডিসপ্লে হয় এটো Y20 বাদে Y21 মডেলতো সাপোৰ্ট কৰিব আচ্ছা আপুনি এটা ডিসপ্লেতে দুটা কাম হৈ যাব এখন কিমানত আহিব এই ডিসপ্লে এটো দোকানী সকলৰ কাৰণে 450 টকা আৰু খুচৰা 450 টকা দোকানী বিলাকৰ কাৰণে আৰু খুচৰা কাস্টমাৰ লগাব আহিলে 650 টকা আচ্ছা আমাৰ তাত ডিসপ্লেৰ মডেল 2000 তকৈ বেছি আছে 2000 মডেলতকৈ বেছি মডেল আমাৰ তাত 2000 তকৈ বেছি ডিসপ্লেৰ মডেল আছে মডেল আমাৰ তাত মজুত আছে আশা কৰো আপোনালোকে বিচাৰবিলাক প্ৰায় মিলি যাব আমাৰ ইয়াত মাত্ৰ 75 টকাৰ পৰা চাৰ্জাৰ বা ডাটা কেবলৰ পৰা ইত্যাদি কৰি একদম এভৰিথিং বস্তু পাই যাব মাত্ৰ 75 रुपीसৰ পৰা চেলৰ কাৰণে কৈ দিছো 130 টকাকে এবিলাক 130 টকাকে এটো 130 টকাকে হোলসেল আচ্ছা সব কি ধুনিয়া কোৱালিটি বস্তু মাত্ৰ 130 টকাকে হোলসেলত আপোনালোকে লৈ যাব পাৰিব এফালে দিয়া ধুনিয়াকে দেখাই দিও ধুনিয়াকে এফালে চাও পাৰিছে এবিলাক সব পুৰা একদম সিসিটিভি লাগি আছে না পুৰা সিসিটিভি লাগি এবিলাক চাও পাৰিছে আপোনালোকে পুৰা তেওঁলোকৰ ইয়াত কামবিলাক আছে আৰু এফালে ওপৰটো আছে ন আচ্ছা চাওক এবিলাক দাদা ওপৰলৈ উঠি গৈছে এবিলাক চাওক ধুনিয়াকে এফালে ওপৰলৈ উঠি গৈছে আৰু এফালে ওপৰত তেওঁলোকৰ আছে বস্তুবিলাক ন হয় আচ্ছা অলপ ওপৰৰ পৰা অলপ দেখাই দিবলৈ যত্ন কৰিম ৰখক তেতিয়া আমি ওপৰত উঠি আছো ওপৰত দেখিব পাইছে একদম পুৰা কাম চলিছে তুমি এই কামখিনি কৰা নেকি আচ্ছা তুমি ইয়াত কি কেনেকুৱা কাম কৰা মোবাইলৰ ডিসপ্লে ফিটিং কৰা হৈ যায় ন আচ্ছা এইবিলাক সব পুৰা দেখিব পাইছে একদম পুৰা মানে একদম ডিজিটাল পদ্ধতিৰে একদম পুৰা কামবিলাক একদম তেওঁলোকে কৰি আছে আৰু লগতে আপোনালোকৰ আৰু বেলেগ জেগাটো কৰে নেকি এই কামটো আমাৰ সফটওয়্যাৰ কামটো আমাৰ বেলেগ ৰুমত কৰা হয় ইয়াত খালি ডিসপ্লে লগোৱা বেক পেনেল হাৰ্ডি লগোৱা আচ্ছা এলসিডি ফ্ৰেম লগোৱা সিসি বলোৱা যিবিলাক হাৰ্ডওয়্যাৰ কাম আছে সোনকালে লাগে সেই কামবিলাক ইয়াতে কৰি দিয়া হয় আচ্ছা ইয়াত সোনকালে যিবিলাক লাগে সেইখিনি কাম কৰে বাকি যিখিনি কাম আছে সেইখিনি বেলেগ আপোনালোকৰ আছে আপোনালোকৰ আৰু এখন দোকান আছে আচ্ছা এইবিলাক দেখিব পাৰিছে চাওক এতিয়া আমি তলত আহি অলপ এক্সেসৰিজ চাই লওঁ ন এতিয়া ওপৰত আপোনালোকে যিখিনি কাম কৰে সেইখিনি দেখাই আহিলো তাৰ পিছত এতিয়া আৰু কি বস্তু আপোনালোকৰ তাত পাব মানে মোবাইলৰ লগত জড়িত যেহেতু গোটেই দোকানত চাব গলে অলপ ঘূৰাই কেমেৰাটো দেখাই দিবা যি বস্তু লাগে আপোনালোকৰ যেনেকুৱা বস্তু লাগে মোবাইলৰ লগত ৰিলেটেড এভৰিথিং বস্তু পাই যাব ল'ব গ'লে আপুনি 1000 টকা ভৰিব লাগিব ইয়াত মাত্ৰ 300-400 টকাতে আপোনালোকে ধুনীয়াকে পাই যাব বাহিৰত 1000-1500 ভৰিব লাগিব আৰু লগতে মোবাইলৰ এইখিনি অলপ দেখাই দিও মোবাইলৰ বেক পেনেল হয় বেক পেনেল যিকোনো ব্ৰেণ্ডৰ বেক পেনেল আমাৰ ইয়াত পাব যিকোনো ব্ৰেণ্ডৰ আপোনালোকে বেক পেনেল আপোনালোকে ইয়াত পাই যাব যেনেকুৱা লাগে আপোনালোকে ইয়াত পাই যাব যিকোনো মডেলৰ এলসিডি ফ্ৰেম পাব আমাৰ ইয়াত যিকোনো ব্ৰেণ্ডৰ আচ্ছা যিকোনো ব্ৰেণ্ডৰ পাই যাব হয় আপোনালোকে ব্ৰেণ্ড বোলে এইটো নেপাও বেলেগত বিচাৰি ফুৰিব এনেকুৱা কোনো কণ্ডিশ্যন নাই ধুনীয়াকে আহক আহিলে একদম আমি ইয়াত গোটেইখিনি লগাই ৰখাটো সম্ভৱ নহয় কাৰণ স্পেয়াৰ পাৰ্টছ হয় আমি গোটেইবিলাক গুদামত ৰাখা আছে বা ইয়াত সাইডে সাইডে ৰাখি থোৱা আছে যিকোনো ব্ৰেণ্ডৰ আপোনাৰ যি মোবাইলৰ যিকোনো স্পেয়াৰ পাৰ্টছ লাগে আপোনালোকে আমাক আহি খুদিব আৰু ডাইৰেক্ট লৈ যাব পাৰিব কানিবিলাকে লৈ যাব পাৰিব ধৰক এইটো হল বেটাৰি ঝাটকা বুলি কয় ইয়াৰ আমাৰ তাত বহুত ভ্যাৰাইটি আছে ইয়াৰ বহুত ভ্যাৰাইটি আছে প্ৰত্যেকটো বস্তু বহুত কিটা ভ্যাৰাইটি আছে আমাৰ তাত যথেষ্ট বস্তু আছে ইয়াত লগাই থোৱা নাই আচ্ছা আপোনাৰ ইয়াৰফোন লাগে ডাটা কেবল লাগে এয়াৰবাডছ লাগে নেক বেণ্ড লাগে হেডফোন লাগে ব্লুটুথ হেডফোন লাগে
এনেকুৱা ধৰণৰ যিকোনো মোবাইলৰ লগত জড়িত বস্তু আপুনি আমাৰ ইয়াত আহি লৈ যাব পাৰিব যিকোনো বস্তু হয় নিশ্চয় আৰু দামৰ কাৰণে একেবাৰে চিন্তা কৰিব নালাগে যদি কোনোবাই দোকানীয়ে নিব আহে তাৰ কাৰণে খুব ভাল দাম হ'ব আৰু যদি কোনোবা খুচুৰা কাষ্টমাৰে নিব আহে তাৰ কাৰণে খুব ভাল দাম হ'ব এইখিনিতে এটা কথা আপোনাক খুদো যে আপোনাৰ আমাৰ ভিডিঅ' চাই এতিয়া ফোন কৰিব আপুনি স্ক্ৰীনত আপোনাৰ যিহেতু নাম্বাৰ থাকিব নিশ্চয় ফোন কৰি কিছুমান এনেকুৱা মানুহ আহিব যে তেওঁলোক অকমান মানে দুখীয়া বা কেনেকুৱা মানুহ বহুতে এনেকুৱা বস্তুবিলাক লগাবলৈ ভয় কৰি থাকে বা বহুত দাম হ'ব নি হেৰি কৰি থাকে কিবা ডিছকাউণ্ট ৰাখিছে নেকি নিশ্চয় ডিছকাউণ্ট ৰাখিছো আমি ষ্টুডেণ্ট ইয়াত আমাৰ নগাঁও ডিষ্ট্ৰিক্টত বহুত ষ্টুডেণ্ট থাকে বাহিৰৰ পৰা অহা আচ্ছা তাৰপিছত নাৰ্ছ থাকে ৱাৰ্ড বয় থাকে ৱাৰ্ড গাৰ্ল থাকে বা কোনোবা লেবাৰ শ্ৰেণীত কাম কৰি আছে তেওঁলোকৰ কাৰণে আমি বিশেষ অফাৰ ৰাখিছো যদি এটা ডিছপ্লে লগালে বেলেগৰ কাৰণে 800 টকা হয় নিশ্চয় আমি তেওঁলোকৰ কাৰণে 750 টকা এনেকুৱা ৰাখিম মানে 50-100 ডাইৰেক্ট কমাই দিব হয় আমাৰ মাৰ্জিনটো আমি একেবাৰে কমাই হলো তেওঁলোকক ঘূৰাই নপঠাও আচ্ছা তে এইখিনিতে আৰু এটা কথা চাওক গুৱাহাটী বা বহুত এলেকাত এনেকুৱা আপোনালোকৰ নিচিনা মোবাইল ৰিপেয়াৰিঙৰ মোবাইল চাৰ্ভিচিং এনেকুৱা চেণ্টাৰ থাকে বা এনেকুৱা দোকান আছে কিন্তু আপোনালোকৰ তাত যে আহিব এই ব্যতিক্ৰমটো কি ব্যতিক্ৰম এইটোৱে যে আমি বিশেষ মানুহবিলাকক অলপ বিশেষ ৰেট দিম আৰু আমাৰ নিজে আমি হোলসেল কৰো স্পেয়াৰ পাৰ্টছত আমি বেলেগৰ পৰা কিনি নিদিও আমাৰ ইয়াতে পায় যে যিজনে লগাব আহিব তেওঁ ভাবিব লাগিব যে আমি ইয়াত হোলসেলতে পাৰ্টছটো কিনিছো আৰু তেওঁলোকক ৰিপেয়াৰিং চাৰ্জটো দিছো দুটা মিলি এটা কিবা চাৰ্জ হৈছে তে আপোনালোকে গুৱাহাটীৰ লগত কম্পেয়াৰ কৰিব পাৰিব হেতু দামত একদম তাতকৈ কমতে দিব পাৰিব যদি আপোনালোকে খুচুৰা কাস্টমাৰ হয় গুৱাহাটীতকে যথেষ্ট কমত আমাৰ ইয়াত পাব যথেষ্ট কমত এইটো খাটাং আৰু যদি আপুনি পাইকাৰী মাল নিব আহিছে আপুনি দোকানী হয় তেনেহলে আপুনি গুৱাহাটীৰ লগত মিলা ৰেট পাব টুলছৰ ভিতৰত গুৱাহাটীতকে অলপ কমো পাই যাব আচ্ছা তে চাওক আপোনালোকে গুৱাহাটী যাব নালাগে কিবা এটা কাম হলে বস্তু হলে আপোনালোকে গুৱাহাটীলৈ দৌ মাৰে কিন্তু আপুনি গুৱাহাটী যাব নালাগে এই দাদাজনৰ লগত আহক নগাঁও একদম মাজমজিয়াতে তেওঁৰ দোকানখন আছে মৰিগাঁও চেণ্ডিকেটত আহিলে আপোনালোকে তাতকৈ 2 টকা 3 টকা আপোনালোকে কমতে আপোনালোকে ইয়াত এসেসৰিজসমূহ মোবাইলৰ যিকোনো বস্তুসমূহ ডিসপ্লে পৰা ইত্যাদি কৰি এভৰিথিং বস্তুসমূহ আপোনালোকে পাই যাব কোনো চিন্তা কৰিব নালাগে লগতে ষ্টুডেণ্টৰ পৰা ইত্যাদি কৰি নাৰ্ছ লেবাৰ সেৱাৰ যিখিনি আছে তেওঁলোকৰ কাৰণে যেহেতু আমাৰ নগাঁৱত বহুতো ষ্টুডেণ্ট বাহিৰৰ পৰা আহে আপাৰ আসামৰ পৰা বহু ষ্টুডেণ্ট আহি ইয়াত যেহেতু থাকেহি যেহেতু হোষ্টেলত থাকে বা যেহেতু কলেজ পঢ়ি আছে তেওঁলোকৰ বাবে তেওঁলোকে দাদাহঁতে একদম কিবা এটা কমাই ৰাখিব আপোনালোকে খালি আহক এড্ৰেছটো ধুনীয়াকৈ আপোনালোকে কৈ দিছো এভৰিথিং বস্তু মোবাইলৰ লগত জড়িত যি বস্তু আছে প্ৰত্যেকটো বস্তু আপোনালোকে ধুনীয়াকৈ পাই যাব এতিয়া আপোনালোকে আহক আনোৱাৰৰ দোকানত ডাইৰেক্ট ভিজিট কৰক ভিজিট কৰি আপোনালোকৰ মন পছন্দৰ বস্তুটো লৈ যাওক লগতে আপোনালোকৰ মোবাইলটো যদি কিবা প্ৰব্লেম হৈছে সেই বস্তুটো আপোনালোকে ঠিক কৰি লৈ যাব পাৰিব হয় নিশ্চয় আপোনালোকে ভাবিব পাৰে যে আমি ইমান কম দামত কেনেকৈ দিম হয় আপোনালোকক আমি লোকচান কৰি নিদিও আমাৰ যিটো কিনা দাম থাকে তাতকৈ কমত নিদিও আমাৰ মাৰ্জিন আমাৰ মুনাফাটো আমি একেবাৰে কম কৰি আপোনালোকক দিয়াৰ চেষ্টা কৰিম আচ্ছা তে বহুতে ভাবে যে বহুতে কমেন্ট কৰিব যে ইমান কমত কেনেকৈ দিছে সেইটো কথা দাদাহঁতে কৈছে যেহেতু দাদা নিজে হোলসেলাৰ বেলেগৰ পৰা পাৰ্টছ এটা আনি তেওঁলোকে ভাল কৰি এনেকৈ বনাই কৰি নিদিয়ে নিজে তেওঁলোকে যেহেতু হোলসেলাৰ সেইকাৰণে তেওঁলোকে একদম কমত দিব পাৰে তেওঁলোকৰ লাভটো বেছি নাৰাখে মিনিমাম এটা মাৰ্জিন ৰাখি তেওঁলোকে আপোনালোকক কামটো ধুনীয়াকৈ কৰি দিয়ে খালি কামটো ভাল হ'লেই হ'ল নেক্সট টাইম যদি সেইজন কাস্টমাৰ আপোনাৰ তাত আহে সেই কাৰণে আপোনালোকে কৰে আৰু আপুনি আমাৰ ইয়াত আহিলে যে কিনিব লাগিব তাৰ কথা নহয় আপুনি এবাৰ আহি নিজে চাই যাব পাৰিব যদি আপোনাৰ মন মতে হয় আপুনি নিশ্চয় কিনিব আপুনি ইয়ালৈ আহিলে যে কিনিব লাগিব সেইটো নহয় আপুনি আহক আহিলে পেলাই আপোনাৰ মন পছন্দৰ বস্তুটো এবাৰ চাই যাওক যদি পছন্দ হয় আপোনালোকে লগাব বা কৰিব যিকোনো কাম কৰিব কিনিব যদি পছন্দ হয় তেতিয়া আপুনি লগাব নালাগে আপুনি এবাৰ আহি চাই যাওক কাৰণ বেলেগো দোকান আছে আপুনি খালি ৰেটটো এবাৰ কম্পেয়াৰ কৰি লওক খালি ক'ত কম পায় ৰেট আৰু কোৱালিটি দুটাই আমি কম্প্ৰমাইজ ৰেটৰ ক্ষেত্ৰত ভালকে ৰাখো আৰু কোৱালিটিত আমি কেতিয়াও কম্প্ৰমাইজ নকৰো কোৱালিটি ভালতকে ভালটো থাকিব তে লাষ্ট এতিয়া এক্সাক্ট আপোনাৰ লোকেশ্যনটো এবাৰ ধুনীয়াকৈ কৈ দিয়ক আমাৰ ভিউয়াৰ্ছৰ কাৰণে আমাৰ লোকেশ্যনটো আকৌ এবাৰ কৈ দিছো ৰহাৰ ফালৰ পৰা যদি আপুনি আহে আপুনি হৰবা থানাটো পাৰ হৈ ব্ৰিজ পোৱাৰ আগতে বাওঁফালে আচ্ছা আৰু যদি আপুনি বৰবজাৰ ফালৰ পৰা লংকাৰ ফালৰ পৰা সেইফালৰ পৰা আহে তে ব্ৰিজটো কোৰ্টৰ ওচৰত ব্ৰিজ পাৰ হৈ খুফালে আমাৰ নগাঁও কোৰ্টৰ ব্ৰিজখন যে পাৰ হৈ যিখন ব্ৰিজ পায় কোৰ্ট পাৰ হৈ যিখন ব্ৰিজ পাৰ হৈ আপোনালোকে সোঁহাতে পাই যাব একদম 200 মিটাৰ মান দূৰত্বত পাই যাব 200 মিটাৰ মানৰ দূৰত্বত পাই যাব একদম সহজ লোকেশ্যন আপোনালোকে এতিয়া আহক আহি ভিজিট কৰক একদম আপোনালোকে যদি নতুনকৈ এটা ব্যৱসায় কৰিম বুলি ভাবিছে ব্যৱসায়টো আপোনালোকক ধুনীয়াকৈ সহায় কৰিব লগতে আপুনি যদি কিবা মোবাইলৰ প্ৰব্লেম আছে আহি যদি ঠিক কৰি লৈ যাম বুলি ভাবিছে তেনেহ'লে সেই কামটো কৰিব পাৰিব কোনো চিন্তা কৰিব নালাগে তে আজি ভিডিঅ'টো অলমষ্ট গোটেইখিনি দেখুওৱা হৈ গৈছে তে যদি কোনোবা আমাৰ ভিডিঅ' আছে আহি আপোনাক কয় যে চাহিদৰ ভিডিঅ' চাই আহিছো কিবা এটা ডিছকাউণ্ট ধুনীয়াকৈ ৰাখি দিব হয় নিশ্চয় যদি আপোনালোকে কয় যে মই চাহিদা ভিডিঅ' চাই আহিছো বা স্ক্ৰীনশ্বট লৈ আহে আমি চেষ্টা কৰিম আৰু কিবা এটা ডিছকাউণ্ট কৰিব কাৰণে এই ডিছকাউণ্টটা ধুনীয়াকৈ ৰাখি দিব আপুনি আহক আহিলে আপোনাৰ মন পছন্দৰ বস্তুটো লগাই লওক বা কিনি লৈ যাওক তে আজি ভিডিঅ'টো ইমানেই আছিল দাদা বেছি দীঘলীয়া নকৰো অলমষ্ট আপোনাৰ দোকানখন গোটেই বস্তুখিনি দেখুওৱা হৈছে তে আজিলৈ ভিডিঅ'টো ইমানেই আছিল
বেলেগ এদিন আপোনাৰ আৰু এখন দোকান আছে তাতো গৈ ধুনীয়াকৈ অলপ দেখাই দিবলৈ চেষ্টা কৰিম ঠিক আছে আজিলৈ ইমানেই আছিল ধন্যবাদ